ৰাম নাৰায়ণ ৰাম। মেডিটেশ্যনক লৈ মানুহে বহু কথা ক'লৈ, কিন্তু আমি অনুভৱ কৰিছোঁ যে মানুহে মেডিটেশ্যনটো আচলতে কি সেইটো বুজি নাপাজন মানুহে নিজৰ জীৱনত বহু ভুল কৰে, কিন্তু সেই ভুলবোৰ বুজি নাপাজন যে আমি শেষত কি ভুল কৰিছোঁ। মানুহে নিজৰ জীৱনত এটা লক্ষ্য স্থিৰ কৰা উচিত যাতে তেওঁ আগবাঢ়ি যাব পাৰে। প্ৰতিজন মানুহে ধৰিত্ৰীত ধৰ্ম লৈ জন্ম লৈছে, তথাপি সেই ধৰ্মৰ পাছে পাছে দৌৰে ধৰিত্ৰীৰ সকলো বস্তু সকলো মানুহৰ বাবে, কিন্তু কিছুমান লোকে নিজৰ শক্তি, বুদ্ধি, ৰাজনীতি আৰু সংবিধানৰ জৰিয়তে সকলোবোৰ ভাগ ভাগ কৰি পেলাইছে। এইটোহে আটাইতকৈ ডাঙৰ সমস্যা। বাংলাদেশ এটা সৰু দেশ, তথাপি তাত থকা লোকে দুৰ্নীতিৰ বিৰুদ্ধে এনে মাত উঠাইছিল যে শ্বেখ হাছিনালৈ পালাই ভাৰতলৈ আহিব লগা হৈছিল। এটা দিন বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান, আফগানিস্তান এই সকলো সৰু সৰু দেশ এক হ'ব। আপুনি চাওক ধৰিত্ৰীত কিমান যুদ্ধ হৈ আছে। আৰৱ দেশত, ৰাছিয়াত, ইজৰাইলত, সকলো ঠাইত যুদ্ধ, কিন্তু আকাশত কিমান তাৰা আছে। সিহঁতে যুদ্ধ নকৰে, সিহঁতে একেলগে আকাশত থাকে। মানুহো আকাশৰে এক অংশ। সূৰ্যৰ পৰা ধৰি সৃষ্টি হৈছে, সূৰ্যৰ পৰা মানুহ আহিছে, সূৰ্যৰ পৰা ধৰিৰ বিকাশ হৈছে। সূৰ্যহে আমাৰ আদি মাতৃপিতা, সকলোৰে পিতৃ আকাশ, আৰু তেওঁৰ আচল নাম ৰাম নাৰায়ণ ৰাম। আচলতে যি মানুহে ধৰিত্ৰীত আছে সিহঁতে প্ৰকৃতি এৰি নিজকে ঈশ্বৰ বুলি ভাবিছে। চোৰ হৈছে, ডাকাত হৈছে, সিহঁতে সকলো মৰিব। বৰ্তমান যি কিবা ঘটিছে সেইটো সকলোকে একত্ৰিত কৰাৰ বাবে ঘটিছে। যি মানুহে বিবেকৰ কথা নুশুনিবই, তেওঁৰ শৰীৰ দুৰ্বল হ'বই, মন দুৰ্বল হ'বই, হৃদয় দুৰ্বল হ'বই, আৰু শেষত তেওঁ নিজেই মৰিব। ধৰিত্ৰীত চোৰ ডাকাতৰ বাবে জেইল আছে, কিন্তু যি আটাইতকৈ ডাঙৰ চোৰ যাক দেখা নাযায়, যি সন্মুখত নাহে, তেওঁৰ বাবে জেইল কিয় নাই? সকলো নেতা ভোটৰ সময়ত মানুহৰ ওচৰলৈ আহে, ডাঙৰ ডাঙৰ কথা কয়, কিন্তু জিকাৰ পিছত কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰে। তথাপি জনতাই তেওঁলোকক ভোট দিলে কিয়নো সিহঁতে নিজেই দাস হ'ব বিচাৰে। আজিও হিন্দু মুছলমানৰ মাজত যুদ্ধ চলি আছে, আৰু এইটোত আটাইতকৈ ডাঙৰ বোকা হৈছে মুছলমান। তেওঁলোকে সিজাচুনি লৈ নিজে নিজে লৰা-চৰা কৰে। এই যুদ্ধ বহু বছৰ ধৰি চলি আছে। মানুহে কোৰাণ, গীতা, মহাভাৰত লৈ বহুত উৎসাহী, কিন্তু প্ৰকৃতিলৈ কিয় উৎসাহী নহয়? মানুহে প্ৰকৃতিক সন্মান নকৰে। যি দিন প্ৰকৃতিক সন্মান বুজাই দিব, সেই দিন মানুহৰ হুঁচ উৰি যাব। এজন ধৰ্মগুৰুৱে ভালদৰে বুজি পাজ প্ৰকৃতি কিয়নো মানুহে তেওঁৰ কথা মন দি শুনে। গছ-গছনিতো প্ৰাণ আছে, সিহঁতৰো মন থাকে, সিহঁতৰো ভোক থাকে, সিহঁতে থিৰ থাকে একে ঠাইত নিস্বাৰ্থভাৱে মানুহৰ সেৱা কৰে। তথাপিও মানুহে সিহঁতক বুজি নাপাজ। মানুহৰ শৰীৰ হৈছে ধৰিৰে এটা অংশ। মানুহে মেডিটেশ্যন কৰা উচিত। মেডিটেশ্যন কৰিলে মন শান্ত হয়, বিবেক বৃদ্ধি পাজ, আৰু কল্যাণ হয়। আপোনালোকে সদায় ৰাম নাৰায়ণ ৰামৰ জপো কৰা উচিত।